Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ sir. তো আজি আমি এক্সেলৰ 9th ক্লাছ আৰম্ভ কৰিব গৈ আছোঁ মানে 9 নম্বৰ ক্লাছ। আজিৰ ক্লাছত আমি তোমালোকক এটেণ্ডেন্স शीट বনোৱা শিকাম। আজিৰ যোনটো এটেণ্ডেন্স शीट হ'ব এটো কমপ্লিটলি এটা ডিজিটেল এটেণ্ডেন্স शीट আমি বনাম আৰু ইয়াত আমি কেনেকৈ ডেট ফৰমেট চেঞ্জ কৰোঁ তোমাৰ উইকডেজ কেনেকৈ ইউজ কৰোঁ গোটেইবিলাক আমি প্ৰসেছবিলাক তোমালোকক দেখাম। আজিৰ যোনটো প্ৰেক্টিকেল ক্লাছ আছে ইয়াৰ যদি সিনাৰিওটো তোমালোকে এবাৰ বুজি লোৱা তেতিয়াহ'লে তোমালোকে ঘৰত আৰামছে এই ধৰণৰ এটেণ্ডেন্স शीट বনাব পাৰিবা। ঠিক আছে, তো আমাৰ অলৰেডি 8টা ক্লাছ কমপ্লিট হৈছে। একদম ষ্টাৰ্টিঙৰ পৰা মই শিকাই আছোঁ, মানে বেসিক লেভেলৰ পৰা মই শিকাইছোঁ। যদি তোমালোকে নতুন এক্সেল আগত শিকা নাই তো প্লিজ মোৰ আগৰ ক্লাছেছবিলাকো চাবা। তাত তোমালোকে একদম বেসিক কি বস্তু হয়, কি ফাংশন ইউজ কৰা হয় গোটেইবিলাক তাত দিয়া আছে। ঠিক আছে, আৰু মোৰ প্লেলিষ্টত গ'লে তুমি পাই যাবা এক্সেলৰ। ঠিক আছে, এক্সেলৰ প্লেলিষ্ট পাবা, তাত চেপ্টাৰ ৱাইজ চেপ্টাৰ 1 চেপ্টাৰ 2 ইয়া ক্লাছ 1 ক্লাছ 2 কৰি গোটেইবিলাক ক্লাছেছ আছে। তো 8টা ক্লাছ অলৰেডি হৈছে। আজি আমি 9th ক্লাছ মানে 9 নম্বৰ ক্লাছ আৰম্ভ কৰিব গৈ আছোঁ। আমি এক্সেল ওপেন কৰি লৈছোঁ। এতিয়া আমি शीट 1ত আছোঁ আৰু কমপ্লিটলি ব্ল্যাঙ্ক আছে। এতিয়া আমি ইয়াত তোমালোকক শিকাম এটেণ্ডেন্স शीट কেনেকৈ বনাব লাগে কমপ্লিটলি ডিজিটেল। ঠিক আছে, তো বলা আৰম্ভ কৰোঁ। তো মই কি কৰোঁ, মোৰ পিকচাৰটো অলপ সৰু কৰি লওঁ। ঠিক আছে, ইয়াত মই দি দিওঁ বাছ। ওকে, তো বলা। তো ইয়াত তুমি চাব পাৰা আমি ইয়াত ৰ'জ এণ্ড কলম তোমালোকে জানা। এতিয়া আমি কি কৰিম, ফাৰ্ষ্ট ৰ' এণ্ড ছেকেণ্ড ৰ' এই দুটা এৰি দিওঁ, ইয়াৰ পৰা আমি আৰম্ভ কৰোঁ। ইয়াত তোমালোকে ফাৰ্ষ্ট দিবা ডেট। যেতিয়া এটেণ্ডেন্স शीट আমি বনাব যাওঁ আমি কি দিওঁ, আমি ডেট ফাৰ্ষ্ট দিওঁ, হয়নে? তো আমি সিম্পলি ইয়াত 1/6/2025 কিয় দিছোঁ এইটো, কেলে কি আমাৰ এইটো যোনটো মাহত মই এই ক্লাছটো কৰাইছোঁ এইটো হ'ল জুন মাহ। আজি হ'ল তোমাৰ 4 তাৰিখ, তো মই 1 জুনৰ পৰা ষ্টাৰ্ট কৰি আছোঁ। তাৰপিছত মই 2025 দি দিওঁ, মানে 2 তাৰিখ দিলোঁ। তো 1 and 2 দেন আমি এই দুটা সিলেক্ট কৰিবা, 1 তাৰিখ 2 তাৰিখ সিলেক্ট কৰি ল'বা। জুন মাহ চাব পাৰা 1/6/2025 2/6/2025 দেন ড্ৰেগ ইট সিলেক্ট কৰিবা। সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা ড্ৰেগ কৰিবা, এই প্লাছ পইণ্টটো চাইছা যে ইয়াৰ পৰা তুমি সিম্পলি ড্ৰেগ কৰি আপ টু 30 লৈকে লৈ যাবা। এইটো মাহ 30 লৈকে হয়, তো আমি 30 লৈকে দিব লাগিব। ঠিক আছে, 31 নহয় 30, ইয়াত 1 আহি গ'ল 1 জুলাই, তো আমাৰ 30 লৈকে। তো 30 লৈকে আমাৰ কি আহি গ'ল, কমপ্লিট ক্যালেন্ডাৰ আমাৰ ৰেডি হৈ গ'ল। মানে ক্যালেন্ডাৰ নহয়, মানে আমাৰ ডেটবিলাক আহি গৈছে। এতিয়া এই ডেটবিলাকৰ ফৰমেট আমি চেঞ্জ কৰিম। তো ইয়াত সিলেক্ট কৰাৰ পিছত তোমালোকে ডেটত যাবা। ডেটত যোৱাৰ পিছত তোমালোকে কি কৰিবা, সৰি হয় ইয়াতে যাবা। তাৰপিছত মোৰ নাম্বাৰ ফৰমেট আছে। ঠিক আছে, তো আমি ইয়াত যাম। ইয়াত যোৱাৰ পিছত তোমালোকে কি কৰিবা, কাস্টমত যাবা। কাস্টমত যোৱাৰ পিছত তোমালোকে সিম্পলি এইটো ডিলিট কৰি দিবা, অনলি ডি ৰাখিবা এণ্ড ওকে প্ৰেছ কৰি দিয়া। তো চাব পাৰা 1 আহি গ'ল, মানে 1 তাৰিখ। ঠিক আছে, 2 তাৰিখ, এনেকৈ কমপ্লিট আমাৰ যিমানলৈকে আছে 30, তো 30 লৈকে ইয়াত আহি গ'ল। এইটো দিয়াৰ পিছত তলত তোমালোকে কি কৰিবা, যেনেকৈ 1, তো 1 মানে কি, এইটোৰ কাৰণে আমি ইয়াত ক্যালেন্ডাৰত চাই ল'ম যে 1 মানে হ'ল আমাৰ জুন মাহত কি হয়, সানডে। তো ইয়াত তুমি সিম্পলি সান SUN দিব পাৰা, স্মলত ইয়া ক্যাপিটেলত দিব পাৰা। তো ইয়াত মই ক্যাপিটেলত সান দি দিওঁ SUN। দেন মানডে MON, দেন আমি এই দুটা সিলেক্ট কৰিম, দেন ড্ৰেগ ইট। ঠিক আছে, এনেকৈ তুমি ড্ৰেগ কৰি দিবা। তো যেতিয়া তুমি ড্ৰেগ কৰিবা তুমি চাব পাৰা তোমাৰ যোনটো ডে আছিল সেইমতে এইটো সেট হৈ গ'ল, ইয়াত ডে হিচাপে সেট হৈ গ'ল। এতিয়া আমি কি কৰিম, আমাৰ এইটো আমাৰ হৈ গ'ল, ইয়াত আমাৰ এইটো আহি গৈছে, মানে ডেইজ এণ্ড আমাৰ যোনটো উইক নেমছবিলাকো আমাৰ ইয়াত আহি গৈছে। চ' আমি এই গোটেইবিলাক সিলেক্ট কৰি লওঁ আৰু ইয়াৰ ফিৰ আমি চেণ্টাৰ কৰি দিম। আমি চেণ্টাৰ কৰিব পাৰোঁ। চেণ্টাৰ কৰাৰ পিছত ইয়াত ডাবল ক্লিক কৰি দিবা। ঠিক আছে, তো আমি ওপৰৰ পৰা এনেকৈ সিলেক্ট কৰি লওঁ, ইয়াৰ পৰা আমি সিলেক্ট কৰি লওঁ, দেন আমি ডাবল ক্লিক কৰি দিম।
তো তুমি চাব পাৰা আমাৰ এইটো কি ধুনীয়াকে এটা ফৰমেট আহি গ'ল, এটেণ্ডেঞ্চ ফৰমেট আহি গ'ল, ঠিক আছে। এতিয়া আমি যেনেকে ইয়াত অমিত এজন ষ্টুডেণ্ট, ইয়াত তুমি ষ্টুডেণ্ট নেম ওপৰতো লিখিব পাৰা, এতিয়া যদি নালাগে তো এৰি দিয়া। ইয়া ফিৰ তুমি ইয়াত এনেকে মাৰ্জ কৰিব পাৰা, তাৰপিছত তুমি ষ্টুডেণ্ট নেম লিখিব পাৰা, কোনো প্ৰব্লেম নাই, এজ ইউ উইচ। ইয়া ফিৰ তুমি এটা লাইন এৰি দিব পাৰা, সেইটোও অপশ্যন আছে। তো আমি ইয়াত অমিত ষ্টুডেণ্টৰ নাম লিখি দিলোঁ। ইয়া ফিৰ তুমি ইয়াত লিখি দিয়া ষ্টুডেণ্ট নেম। যদি তোমালোকৰ কোনো অসুবিধা হয়, বুজাত অসুবিধা হয়, তুমি চিম্পলি ইয়াত ষ্টুডেণ্ট নেম লিখি দিয়া। ষ্টুডেণ্ট নেম লিখাৰ পিছত এতিয়া আমি কি কৰিম, ইয়াত আমি চিম্পলি ডেটাত যাম। ডেটাত যোৱাৰ পিছত ইয়াত তুমি চাব পাৰা ডেটা ভেলিডেশ্যন আৰু ইয়াত লিষ্ট পাবা। এই লিষ্টটো চিলেক্ট কৰিবা। ইয়াত তুমি কি কি অপশ্যন দিব পাৰিবা, এটা পি কমা, দেন তুমি দি দিলা পি, এবচেণ্টৰ কাৰণে এ, দেন এইচ দি দিবা, হলিডেৰ কাৰণে এইচ দি দিবা, এণ্ড অ'কে কৰি দিয়া। অ'কে কৰাৰ লগে লগে তুমি চাব পাৰা পি এইচ এ আহি গ'ল, এবচেণ্ট, প্ৰেজেণ্ট এণ্ড হলিডে, ঠিক আছে। দেন তুমি এইটো ড্ৰেগ কৰি দিবা। এতিয়া আমি ইয়াত দিছোঁ, এইটো মোৰ ভুল হৈছে, মই এইটো কি কৰোঁ, গুচাই দিব পাৰোঁ। জাষ্ট ইয়াত যাম এণ্ড মই এইটো ডিলিট কৰি দিম, এইটো এনি ভেলু অ'কে কৰি দিম, আগেইন আমাৰ গুচি গ'ল। তো ইয়াত ষ্টুডেণ্ট নেমৰ তলত প্ৰথমত মই ইয়াত অমিত, সুমিত, ৰাহুল, দীপক, গৌৰৱ, সঞ্জয়, তো এইকেইটা ষ্টুডেণ্টৰ নাম ইয়াত দি দিছোঁ। এতিয়া আমি চিম্পলি ইয়া ফিৰ তুমি গোটেইবিলাক চিলেক্ট কৰি লোৱা, এনেকৈ গোটেইবিলাক ইমানলৈকে চিলেক্ট কৰি লোৱা। চিলেক্ট কৰাৰ পিছত তুমি ডেটা ভেলিডেশ্যনত যাবা, এনি গুচাই কিনে লিষ্ট, আৰু ইয়াত আমাৰ কি কি আছে, পি কমা এইচ কমা পি কমা এ কমা, পি মানে প্ৰেজেণ্ট, এ মানে এবচেণ্ট, এইচ মানে হলিডে, এইকেইটাই থাকে। আৰু বেলেগ মই এতিয়া নাজানো, মই এইকেইটাই দিম, অ'কে কৰি দিয়া। তো তুমি চাব পাৰা গোটেইবিলাকত এই অপশ্যনটো আহি গ'ল। জাষ্ট ইয়াৰ পৰা তুমি চুজ কৰিব লাগিব, প্ৰেজেণ্ট, এবচেণ্ট, হোৱাট এভাৰ ইট ইজ, ঠিক আছে। তো এইটো আমাৰ হৈ গ'ল, অ'কে। নেক্সট ওপৰত মই এই হেডিংটো ইয়াত মই কি কৰোঁ, ইমানলৈকে, যিমানলৈকে মোৰ লাগে মই পিছত কৰি ল'ব পাৰিম। এতিয়া আমি ইয়াত প্ৰেজেণ্ট ডেইজ দিব লাগিব, ঠিক আছে। তো ইয়াত আমি প্ৰেজেণ্ট দি দিওঁ, আৰু আমি এনেকৈ চিলেক্ট কৰি কিনে এটা এটাকৈ আমি মাৰ্জ কৰি লওঁ, এনেকৈ মাৰ্জ কৰি ল'বা। এইটো চিলেক্ট কৰা, ইয়াত তুমি মাৰ্জ কৰি দিয়া। মাৰ্জ কৰাৰ পিছত ইয়াত লিখা প্ৰেজেণ্ট, এই দুটা মাৰ্জ কৰি ইয়াত লিখি দিয়া এবচেণ্ট, এইটো লিখা, এইটো চিলেক্ট কৰা এবচেণ্ট, প্ৰেজেণ্ট, হলিডে, হলিডেজ, হলিডে দি দিলোঁ। ঠিক আছে। তো প্ৰথমতে আমাৰ প্ৰেজেণ্ট ওলাব লাগে, এবচেণ্ট ওলাব লাগে, হলিডে ওলাব লাগে। তাৰপিছত আমি আৰু কি কি আছে সেইবিলাকো ওলাম। তো আমাৰ প্ৰেজেণ্ট ওলাবৰ কাৰণে চিম্পলি ইয়াত আমি ইকুৱেল দিম, COUNT, কাউণ্ট কৰিম, কাউণ্ট ইফ লিখিবা, আৰু ইয়াত ৰেঞ্জ দিবা, ঠিক আছে। যদি ইয়াত পি পোৱা যায়, ঠিক আছে, ৰেঞ্জ আমি চিলেক্ট কৰি লওঁ, কমপ্লিট ৰেঞ্জ, এইটো আমি ৰেঞ্জ চিলেক্ট কৰি ল'লোঁ, আৰু ব্ৰেকেটৰ ভিতৰত আমি দি দিওঁ পি। পি যদি দিয়া হয় তেতিয়াহ'লে সেইটো কাউণ্ট কৰিব। তো ওপৰত মই কৰিছোঁ, মই আকৌ ইয়াত এটা ভুল কৰিলোঁ, মই ওপৰৰ সেইটো ইউজ কৰি আছোঁ। চ' এইটো মই জাষ্ট ডিলিট কৰি কিনে ইয়াত কৰিম, ইকুৱেল COUNT, কাউণ্ট ইফ, ব্ৰেকেট, এই গোটেইটো আমি চিলেক্ট কৰিম, স্পেলিং মিষ্টেক, কাউণ্ট ইফ, ব্ৰেকেট, এই গোটেই এৰিয়াটো চিলেক্ট কৰি ল'বা,
দেন কমা ডাবল কোটছত পি লিখি দিয়া ব্ৰেকেট ক্লোজ তো ইয়াত তুমি চাব পাৰা 1 আহি গ'ল দেন তুমি আগেইন প্ৰেজেন্ট দিয়া এনেকে প্ৰেজেন্ট আহি গ'ল ঠিক আছে 2 প্ৰেজেন্ট হৈ গ'ল ইয়াত মাজত যে কোনো এটা প্ৰেজেন্ট দি দিয়া 3 হৈ গ'ল এতিয়া এবসেন্ট ইকুৱেল কাউন্ট ইফ ব্ৰেকেট সেম ফৰ্মুলা এনেকে সিলেক্ট কৰি লবা আৰু কমা দিয়াৰ পিছত ইয়াত দি দিবা a absent bracket close enter ইয়াত যদি তুমি absent দিয়া a দি দিয়া তেতিয়া হলে 1 আহি গল মাজত absent কৰিছে যদি এনেকে 2 আহি গল দেন আমাৰ হলিডে ইকুৱেল কাউন্ট if bracket same formula ইয়াৰ পা গুটেটো সিলেক্ট কৰি লোৱা ইমান লকে দেন ৰেঞ্জ আমাৰ সিলেক্ট হৈ গল কমা দিয়া আৰু ডাবল কোটছত h দি দিয়া তো যদি যেনেকে সানডে অফ থাকে হলিডে দি দিলো সানডে অফ থাকে হলিডে দি দিয়া দ্যাটস ইট তো ইয়াত দুটা হলিডে দুটা অপশন তিনটা প্রেজেন্ট আহিলে ঠিক আছে এতিয়া আমাৰ টোটাল আমাৰ কিমান দিন ইয়াত আছে টোটাল 30 ডেজ এটো আমি জানো তো হেতু আমি উলাই লব পাৰিম কোনো প্ৰবলেম নাই তো টোটাল ডেজ টোটাল ওয়ার্কিং ডে দি দিয়া টোটাল ওয়ার্কিং ডেজ তো টোটাল ওয়ার্কিং ডেজ আমি কেনেকে উলাম টোটাল ওয়ার্কিং ডেজ উলাব কাৰণে আমি সিম্পলি ইকুৱেল দিম প্ৰেজেন্ট প্লাস এবসেন্ট এটো সিলেক্ট কৰি লম ঠিক আছে তো আমাৰ টোটাল ওয়ার্কিং ডেজ ইয়াত আহি যাব ওকে তো এটো আমি কৰি ললো এটো আমাৰ হৈ গল এন্ড তাৰ পিছত আমি কি কৰিম ইয়াত আমি পার্সেন্টেজ উলাম তো পার্সেন্টেজ উলাব কাৰণে আমি সিম্পলি কি কৰিম ইয়াত কি ইউজ কৰিম ইকুৱেল টোটাল ওয়ার্কিং ডেজ ঠিক আছে টোটাল প্রেজেন্ট ডেজ ডিভাইডেড বাই টোটাল ওয়ার্কিং ডেজ দ্যাটস ইট তো ইয়াত আমাৰ পার্সেন্টেজ আহি যাব তো এইবিলাক আমাৰ ফরম্যাট হৈ গল ইয়াত আমি স্টুডেন্ট এটু যে ইয়াত ইউজ কৰিছো এই এৰিয়াটো মই গুছাই দিও মানে স্টুডেন্টটো মই ইয়াত নিলিখো মই এটু ডিলিট কৰি দিলো মই এই দুটা মার্জ কৰি লওঁ বেটাৰ হ'ব আৰু ইয়াত মই স্টুডেন্ট নেম লিখি দিলো ঠিক আছে এটু অলপ বাস ইয়াত আমাৰ হৈ গল আৰু গুটেই বিলাক আমি কি কৰিম সেন্টাৰ কৰি লম গুটেই বিলাক আমি সেন্টাৰ কৰি লম হেতু আমাৰ কাৰণে বেটাৰ হ'ব ঠিক আছে গুটেই বিলাক আমাৰ সেন্টাৰ হৈ গল আৰু এটু আমি মাজত কৰি দিম হৈ গল তো আমাৰ ফরম্যাটটো পারফেক্টলি কাম কৰি আছে এতিয়া ইয়াত আমাৰ এটু মার্জ কৰিব লাগিব আৰু এই বিলাক আমি সেন্টাৰ কৰি লম ইয়াৰ পা ওকে তো ইয়াত তুমি या फिर তুমি ওয়ার্কিং ডেজ নিলিখি জাস্ট টোটাল ওয়ার্কিং এটুও দিব পাৰা ইয়া টোটাল লিখিব পাৰা অনলি এটুও হ'ব বেটাৰ হ'ব ঠিক আছে আমাৰ ইমান না লাগে আৰু এটু আমি মার্জ কৰি কিনে মাজৰ সেন্টাৰ কৰি লম এটু মিডল ওকে সো এটু আমাৰ হৈ গল তো ইয়াত চাব পাৰা এতিয়া তুমি আৰামছে ইয়াৰ পৰা প্রেজেন্ট এনেকে প্রেজেন্ট দিবা জুনে জুনে আহিছে জুন দিনা আহিছে প্রেজেন্ট দিবা আৰু জুন দিনা আহা নাই হেবিলাক আমি এবসেন্ট দিম আৰু হলিডে থাকিব হেতু কাউন্ট নহয় তো অটোমেটিকলি তোমাৰ যোনটো ডেটা আছে হেতু ইয়াত কালেক্ট হ'ব সো মই সিম্পলি যেনেকে এই ফর্মুলাটো ইয়াত এপ্লাই কৰিছো গুটেই বিলাকত দি দিও তুমি চাব পাৰা ইমান লকে মই দি দিও সবৰে মই দি দিম এতিয়া ইয়াত চাব পাৰা কমপ্লিট আমাৰ এইবিলাক এনসার ইয়াত আহি যাব এবসেন্ট দিয়াটো কম্পালসৰি আদারওয়াইজ তোমাৰ ক্যালকুলেশন মানে যোনদিনা নাহে হেদিনা এবসেন্ট দিবই লাগিব আৰু যোনদিনা হলিডে যেনেকে সানডে হেতু আমি হলিডে এজ এ ট্রিট কৰিম এইবিলাক আমাৰ হলিডে এজ এ ট্রিট হ'ব ঠিক আছে তো ইয়াত আমাৰ হলিডে এজ এ ট্রিট হ'ব তুমি চাব পাৰা তো ধুনিয়াকে আমি কি কৰি আছো আমাৰ অ্যাটেন্ডেন্স শিট আমি বনালো তো ইয়াত তুমি চাব পাৰা যে যদি তুমি
প্ৰেজেণ্ট আছা গোটেইবিলাক দিন যদি প্ৰেজেণ্ট আছা মই চিম্পলি এইটো ইয়াত মই প্ৰেজেণ্ট দিলোঁ আৰু গোটেইবিলাক মই প্ৰেজেণ্ট দি দিওঁ ইয়াৰ পৰা মই যদি এইটো এনেকৈ কৰি দিওঁ গোটেইবিলাক প্ৰেজেণ্ট হৈ যাব এতিয়া আৰু মাজত মই যেনেকৈ হলিডে এইটো মই ছানডে হলিডে আছে এইটো মই গুচাই দিলোঁ হলিডে মানে হলিডে কৰি দিলোঁ কনভাৰ্ট টু হলিডে এইটো মই হলিডে কৰি দিলোঁ যোনটো ছানডে আছে মই হলিডে কৰি দি আছোঁ ইয়াত চাব পাৰা হলিডে এণ্ড এইটো মই হলিডে কৰি দিলোঁ ঠিক আছে তো এইবিলাক আমি হলিডে কৰি দিওঁ তো তুমি চাব পাৰা যে আমাৰ কেলকুলেশ্যন পাৰফেক্টলি কাৰেক্ট এতিয়া মই ইয়াত মানিলোঁ এবচেণ্টো দিলোঁ এটা মাজত এবচেণ্ট দি দিলোঁ আৰু এইটো হ'ল দীপক তো দীপকৰ এতিয়া আমি ডেটা চাম তো সি মানে 92% সি প্ৰেজেণ্ট আছে কেইদিন মানে সি এবচেণ্ট হৈছে ঠিক আছে তো এইবিলাকক আমি এনেকৈ চিলেক্ট কৰি কিনে আমি চিম্পলি পাৰ্চেণ্টেজত আনি দিব পাৰোঁ আৰামছে তো এইটো আমি পাৰ্চেণ্টেজত আনি দিলোঁ দেন আমি ওপৰৰ এই কমপ্লিট এৰিয়াটো এনেকৈ আমি চিলেক্ট কৰি ল'ম আপ টু ইমানলৈকে এণ্ড মাৰ্চ কৰি ল'ম আৰু ইয়াত লিখি দিম এটেণ্ডেঞ্চ शीट for month of June তো পাৰফেক্টলি আমাৰ হৈ গ'ল এইটো তুমি এইটো সিলেক্ট কৰিবা বোল্ড কৰিবা আৰু ইয়াৰ পৰা ডাঙৰ কৰিবা ঠিক আছে এণ্ড তুমি ইয়াৰ পিছত এটা হালকা এটা কালাৰ দি দিলা ডিজাইন চেঞ্জ কৰিব পাৰা এইবিলাকো তোমাৰ হ্যান্ড ৰাইটিং তুমি কি কৰিবা বোল্ড কৰি দিবা এণ্ড তুমি যদি বিচাৰা যে মই এটা বেলেগ এটা লাইট গ্ৰীণ কালাৰ দি দিওঁ এইটো হৈ গ'ল বাদ বাকি তুমি যদি হাইলাইট হাইলাইট মানে য'ত পি থাকিব সেইবিলাক গ্ৰীণ এ থাকিলে তোমাৰ থাকিব যেনেকৈ ৰেড তো এই কমপ্লিট এণ্টায়াৰ এৰিয়াটো চিলেক্ট কৰি কিনে কণ্ডিশ্যনত যাবা আৰু ইয়াত তোমাৰ আমি ইয়াত হাইলাইট কৰিম গ্ৰেটাৰ দেন ইকুৱেলছ টু বিটুইনছ আছে ঠিক আছে তো ইয়াত আমি মোৰ ৰুলছত যাওঁ আৰু চাওঁ আমি কেনেকৈ চেঞ্জেছ কৰিব পাৰোঁ স্পেচিফিক টেক্সট দি দিছোঁ কণ্টেইনিং পি য'ত পি থাকিব সেই এৰিয়াটো আমাৰ হৈ যাব গ্ৰীণ তো আমি গ্ৰীণ দি দিলোঁ অ'কে প্ৰেছ কৰোঁ তো চাব পাৰা যোনবিলাক আমাৰ পি মানে প্ৰেজেণ্ট আছে সেইবিলাক আমাৰ হৈ গ'ল গ্ৰীণ কালাৰ দেন মোৰ ৰুলছত যাওঁ আগেইন আমি ইয়াত চিলেক্ট কৰোঁ স্পেচিফিক টেক্সট এ দি দিলোঁ আৰু আমি ফৰ্মেটত গৈ কিনে ৰেড দি দিম অ'কে প্ৰেছ কৰি দিয়ে অ'কে ঠিক আছে তো এইবিলাক ৰেড কালাৰ আহি গৈছে আৰু বাদ বাকী যোনবিলাক যেনেকৈ আমাৰ হলিডেবিলাক আমি কি কৰিম আগেইন আমি হাইলাইট ইয়াত যাম মোৰ ৰুলছত যাম মোৰ ৰুলছত যোৱাৰ পিছত আমি ইয়াত চিলেক্ট কৰিম স্পেচিফিক টেক্সট আৰু কালাৰ আমি কণ্টেইনিং লিখাই আছে তো ইয়াত এইচ দি দিবা আৰু কালাৰটো তুমি দি দিলা য়েল্লো এণ্ড অ'কে প্ৰেছ কৰি দিয়ে তো চাব পাৰা যোনদিনা হলিডে সেইবিলাক আমাৰ কি কালাৰ হৈ গৈছে কমপ্লিটলি য়েল্লো কালাৰ তো এইবিলাক মই প্ৰেজেণ্ট দি দিলোঁ চৰি ইয়াত প্ৰেজেণ্ট দিয়া নাই মানে একোৱে দিয়া নাই তাৰ কাৰণে নল আহিছে তো ইয়াত মানিলোঁ আমি 3টা এবচেণ্ট দিছোঁ তো ৰেড আহি গৈছে তো এনেকৈ আমি আমাৰ এটেণ্ডেঞ্চ শ্বীট ফুলফিল কৰিব পাৰোঁ বনাব পাৰোঁ আৰু পাৰফেক্টলি কামো কৰিব অ'কে তো আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা তোমালোকে বহুত কিবা কিবি শিকিব পাৰি আছা তো এই এটেণ্ডেঞ্চ শ্বীটটো তোমালোকে এবাৰ ঘৰত বনাই চাবা তো মই ইয়াতে সমাপ্ত কৰোঁ আজিৰ ক্লাছটো যদি তোমালোকে আমাৰ ভিডিঅ' এডুকেশ্যনেল ভিডিঅ' চাই কিনে কিছু শিকিব পাৰি আছা প্লিজ লাইক কৰিবা আমাৰ চেনেলক আমাৰ চেনেল হ'ল লক্ষ অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেচবুক পেজ আছে সেইটোকো ফ'ল' কৰিবা সেইটো হ'ল লক্ষ ইনষ্টিটিউট তো ইয়াতে মই সমাপ্ত কৰোঁ থেংক ইউ বাই বাই টেক কেয়াৰ